কলগাছিয়াৰ ৰামপুৰ গাঁৱত এটা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাজ্যৰ অভিনৱ প্ৰতিবাদ। দীৰ্ঘদিন ধৰি অঞ্চলটোত জৰাজীৰ্ণ গড়কাপ্তানি পথে জলাকলা খুৱাইছে ৰাজ্যক। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। পথ নে পুখুৰী ধৰিবই নোৱাৰি। বৰষুণ দিলে জমা হয় একাঠু পানী। সেয়ে মেৰামতিৰ দাবীত স্থানীয় ৰাইজে পথৰ ওপৰত জালেৰে মাছ ধৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি দৃষ্টি আকৰ্ষণ কৰিছে চৰকাৰৰ। মন্দিয়া সমষ্টিৰ ৱাংকাভাঙা গাঁৱৰ পৰা ৰামপুৰ বজাৰলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰতে সৃষ্টি হৈছে এই দুৰৱস্থা। ৰাস্তা মেৰামতিৰ বাবে মন্দিয়া সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদকো জনাইছে কাটৰ আহ্বান স্থানীয় ৰাইজে। ৰাস্তাটোৰ অৱস্থা মানে বেয়া, বহুত বেয়া। মানে আমি ৰাস্তা দি চলাফেৰি কৰিব নোৱাৰোঁ। মানে আমাৰ ইয়াতে বহুত অসুবিধা হৈছে। মাজে মাজে গাড়ী চাৰি এক্সিডেণ্ট হৈ যায়। আৰু ইয়াতে গাড্ডা আছে, এই গাড্ডাখিনি অলপ মেৰামতি কৰি দিব লাগে। আমাৰ মানে MLA ইয়াতে নাহে, মানে ৰাস্তাখনো কোনো আমাৰ ভালদৰে মেৰামতি কৰি দিয়া নাই, দিব বুলি এইটো মই। কিমান দিন ধৰি মানে বহুত দিন ধৰি, মানে 6-7 বছৰ ধৰি না। TMP ৰখিবলৈ একো অহা নাই, ৰখিবলৈ আমালোকে চিনি নাপায়। আমি যে ৰখিবলৈ যে ইমান ভোটেৰে আমালোকে জিকাইছোঁ, সি আমাৰ ইয়াতে অহাই নাই, আজিকালিলৈকে অহা নাই। চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে আমাৰ ৰাস্তাখিনি ভালদৰে অলপ মেৰামতি কৰি দিব লাগে, এইটোৱে মই আহ্বান জনাওঁ। কলগাছিয়াৰ পৰা সৰ্বেচালী ৰিপৰ্ট, এনি ভাৰত 24।